ৰাজ্যসভাত যি বিল তেওঁলোকে টেবল কৰিছে, ৰাজ্যসভাত যি বিল আনিছে, সেই বিল কোনো কাৰণত যাতে সেই বিল পাছ নহয়, তাৰ কাৰণে অসমৰ বৰ্তমানৰ জনজাতিসকল আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। আমি স্পষ্ট ভাষাৰে কৈছোঁ, চিধা ভাষাৰে কৈছোঁ, আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয়, ছয় জনগোষ্ঠীৰ বিৰোধী আমি নহয়। তাহাঁতৰ লগত আমি সামাজিক সংঘাত বিচৰা নাই, তেওঁলোকৰ লগত আমি সংঘৰ্ষ সংঘাত আমি বিচৰা নাই, কাৰণ আমি হিংসা আমি নিবিচাৰোঁ, কাকো আমি অন্যায় নকৰোঁ। কিন্তু কথাটো হ'ল স্পষ্ট যে অধিকাৰ ল'বলৈ যাওঁতে, অধিকাৰৰ কথা ক'বলৈ যাওঁতে আমাক আঙুলি দেখুৱাই পেলাই যাতে কথা নকয়, কাৰণ আমি কাৰো ক্ষতি কৰা নাই, কাৰো হিংসা কৰা নাই, কাৰো অন্যায় আমি কৰা নাই। এই কথাটো মই স্পষ্ট ভাৱে কৈছোঁ। সন্মানীয় সংগ্ৰামী ৰাইজ, এই কথাটো স্পষ্ট যে 8 বাৰ বিজেপি কৰাৰ পিছত আৰু বিভিন্ন অস্ত্ৰৰে আজি তেওঁলোকক জনজাতিক কৰিব বিচাৰিছে। এই কথাই আমাৰ মনত দুখ দিছে। আমাৰ অসমখনত এখন চৰকাৰ আছে, যি চৰকাৰে নহওক আৰু যোৱাটো সময়ত আমি দেখিবলৈ পাইছোঁ অসমৰ সকলো ৰাজনৈতিক দল, অসমৰ সকলো জাতীয় দল সংগঠন, ছাত্ৰ সংগঠন সকলোৱে জনজাতি হোৱাটো সমৰ্থন কৰিছে। তেওঁলোকে বিবেচনা কৰক বৰ্তমানৰ জনজাতিসকলৰ অস্তিত্ব সুৰক্ষিত ভৱিষ্যতৰ কথা আৰু যিসকল বৈবহুল জনগোষ্ঠী, যিসকল আগবঢ়া জনগোষ্ঠী, তেওঁলোকৰ কথা তেওঁলোকে আগবাঢ়ি গৈছে। যিসকলে আমি ভগৱান বুলি কয়, এই কাউন্সিলৰ পঞ্চায়ত, এই কাউন্সিলৰ MCLA আৰু এছেম্বলি পাৰ্লিমেণ্ট যিসকলে দখল কৰিবলৈ আমাক ধ্বংস কৰিব, তেনে এটা পৰিৱেশত আমি কোনটো বিনিময়ত কোনটো পৰিৱেশত আমি জীয়াই থাকোঁ, এই কথাটো অসমৰ ৰাইজে বিবেচনা কৰিব লাগে। ৰাতিপুৱাই আহিছে। চাৰিটা বজাৰ পৰা তালৈ যোৱাই নাই, ইয়াৰ পৰাই শুনিছে আৰু বহুত মানুহ দে। সকলো ৰাইজে আজিৰ পৰা যাই পেলাই নিজৰ অঞ্চলত সভা সমিতি কৰিব আৰু ইয়াৰ পিছত কোকৰাঝাৰৰ এখন বিশাল ৰেলী হ'ব, জোনাইত এখন বিশাল ৰেলী হ'ব, ইয়াৰ পিছত মৰিগাঁৱত হ'ব, ধুবুৰীত হ'ব, ডিফুত হ'ব আৰু উজনি অসমত ডিব্ৰুগড় নহ'লে শিৱসাগৰত আমি বিশাল সভা আয়োজন কৰি আমি দেখুৱাই দিম যে জনজাতিসকল শক্তিশালী মাত্ৰ নহয়, অধিক শক্তিশালী হয় আৰু অসমখনক জনজাতিসকলৰ পৰা আহিছে আপুনিও। মই হেৰি বৰখাটৰ পৰা আহিছোঁ। আৰু মই তেওঁলোকে গোৱালপাৰাৰ পৰা আহিছে। আমি সকলোৱে নিজে উপলব্ধি কৰিব লাগিব যে আমাৰ অধিকাৰক ক্ষয়ক্ষতি কৰিব বিচাৰে, ধ্বংস কৰিব বিচাৰে, আমি বহি থকাৰ এইটো সময় নহয়। ইয়াৰ কাৰণে মই সকলো আমাৰ কাউন্সিল, সকলো শিক্ষিত কাউন্সিলক আহ্বান জনাইছোঁ, আজি যি ধৰণে কংগ্ৰেছৰ নেতা কৰি আহিছে তেনেধৰণে সাহস কৰি পেলাই এই মঞ্চত আহক। আপোনালোকেও জনজাতি হয় আৰু জনজাতিৰ কাৰণেহে এই শিক্ষিত এই অট'নমাছ কাউন্সিল দিয়া হৈছে। 22 অসম বিধানসভাত আছে, 4জন মন্ত্ৰী অসম বিধানসভাত আছে, স্পীকাৰ আছে, ডেপুটি স্পীকাৰ আছে, 22জন বিধায়ক MLA অহা 25 নৱেম্বৰত কি ভূমিকা লয়, ৰুলিঙত আছে, অপজিশ্যনত আছে, য'তে নাথাকক কিয় জনজাতি আপোনাৰ জন্মগত অধিকাৰ
সভাপতি আৰু বিধায়ক আৰু ইয়াৰ কাৰণে আদিত্য খাখলাৰী যিসকলে দাবী ধমকি ভয় ভাবুকি দিছে ভয় কৰিব ক'লেও ক'ৰ পৰা আহিছে আপুনি? মই কৈছোঁ আপুনি অলপ গালি খালে আমাৰ জনজাতিসকল মানে জাগ্ৰত হৈ উঠিব অলপ গালি খালে জনজাতিসকল খং উঠিব কিন্তু খঙৰ বিনিময় হিংসা নহয় খঙৰ বিনিময় তাত অন্যায় কিবা নহয় কিন্তু আমি এক ঐক্য হৈ আজি আদিত্য সময় শেষ হৈ গ'ল আজিৰ পৰা যদি কোনোবা গালি পাৰে আমি আদিত্য খাখলাৰী হৈ